ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ 3 নম্বৰ ইউনিটটোৰ সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয় শিলৰ ফলি পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে চামধৰা গড়ৰ শিলালিপিৰ বিষয়ে লিখা। উত্তৰটি হ'ল অসম এখন প্ৰসিদ্ধ চহৰ হ'ল তেজপুৰ। এই তেজপুৰ চহৰৰ পৰা প্ৰায় 5 মাইল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ভৰালী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল। তাত চামধৰা আৰু ভোমোৰাগুৰি পাহাৰত আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহ ওৰফে স্বৰ্গনাৰায়ণৰ 3খন ৰণ-জয় শিলৰ ফলি খোদিত হিচাপে আছে। ইয়াৰে 2খন চামধৰা গড়ৰ ৰণজয় শিলালিপি আৰু আনখন ভণ্ডাৰী গোহাঁই গড় নিৰ্মাণৰ শিলৰ ফলি। আনখন ফলি ভোমোৰাগুৰিৰ পাহাৰৰ ওপৰৰ এটা প্ৰকাণ্ড শিলৰ ওপৰত খোদিত কৰা। কিন্তু আধুনিক সময়ৰ সোঁতত ব্ৰহ্মপুত্ৰ কলীয়াভোমোৰা সেতু নিৰ্মাণৰ সময়ত এই ফলিখন এটা স্থানৰ পৰা অন্য স্থানলৈ ৰূপান্তৰ কৰা হয়। চামধৰা গড় ৰণজয় ফলি দুখনৰ এখন এটা শৈলস্তম্ভৰ বহল ফাল্টি আৰু আনখন ঠেক ফাল্টিত খোদিত কৰা হৈছে। হেমচন্দ্ৰ গোস্বামীয়ে পোনপ্ৰথমে এই ফলি দুখনৰ পাত উদ্ধাৰ কৰি আলোচনী নামৰ কাকতখনত প্ৰকাশ কৰে। তৃতীয়খন ফলিৰ পাত নাৰায়ণ দাসে কেইজনমান লিপি বিশেষজ্ঞৰ লগত লগ লাগি উদ্ধাৰ কৰি প্ৰকাশ কৰে। ফলিখনত প্ৰতাপ সিংহ ৰজাক সমৰ বিজয়ীন বুলি উল্লেখ কৰা হৈছে যদিও ৰজাগৰাকীয়ে কেতিয়া কাৰ সৈতে যুদ্ধ বা ৰণত লিপ্ত হৈছিল তাৰ কোনো উল্লেখ পোৱা নাযায়। গেইট আৰু হেমচন্দ্ৰ গোস্বামীৰ মতে চামধৰা গড়ৰ ৰণ চৈয়দ আব্বাকৰৰ অহা মোগল সৈন্যৰ লগত ভৰলীমুখত আহোমসকলৰ যুদ্ধ সংঘটিত হৈছিল। সেই সময়ত আহোম ৰজা প্ৰতাপ সিংহই ৰণ-জয় শেষত বীৰখান উৎসৱ পাতিছিল। যুদ্ধৰ এবছৰৰ পিছত চামধৰা গড়ৰ বন্ধা হৈছিল। কাশীনাথ ফুকনৰ বুৰঞ্জীত পোৱা যায় লুইতৰ পৰা পৰ্বতৰ লৈকে দক্ষিণ পাৰে চামধৰা গড় বন্ধালে। আনহাতে অসম বুৰঞ্জী মতে লুইতৰ পৰা দক্ষিণলৈ ভোমোৰাগুৰিলৈ উত্তৰে লুইতৰ পৰা চামধৰা পৰ্বত লগাই এই গড় বন্ধা হৈছিল। ফলি দুখনৰ তাৎপৰ্য এইটোৱেই যে এখন ফলিত আধা অংশ আৰু আনখন ফলিত সম্পূৰ্ণ অসমীয়া ভাষাত লিখা। ইয়াৰ আগতে শিল তাম আদিত সম্পূৰ্ণ শুদ্ধ অসমীয়া আখৰেৰে লিখিত ফলি পাত হেনো উদ্ধাৰ হোৱা নাই। এই দুখনেই অসমীয়া খোদিত শিলৰ ফলি। ফলি দুখনত উল্লেখিত কথাখিনি হ'ল ১ নং ফলি ৭ স্তুতি সমতুল্য সকল কলা কলিত কলেবৰ নানা গুণ গ্ৰাম বিশ্ৰাম ধাম প্ৰচণ্ড প্ৰতিপালন তথাপি ভূপ চূড়ামণি শেষৰ শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ দেৱ বীৰম সমৰ বিজয়ীন শ্ৰী ভাণ্ডাৰী গোহাঁই লাঙ্গীপো গোহাঁই বৰফুকন নায়ক ফলিয়াবাই চামধৰা সীমা কৰি হাৰো নিদাৰুণী লৈ গঢ়া হক। ১৫৩৮ ২ নং ফলি শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ জয় জয় শ্ৰী ফুলুং গোহাঁই শ্ৰী কলোতা গোহাঁই শ্ৰী যদু বৰুৱা জয় হ'ল। ২ নম্বৰ প্ৰশ্নটি হৈছে চামধৰা গড়ৰ ৰণ-জয় শিলাৰ ফলিৰ ভাষাগত আলোচনা কৰা। উত্তৰটি হ'ল সপ্তদশ শতিকাৰ আগত যিবোৰ শিলালিপি আৰু তাম্ৰলিপি পোৱা গৈছে সেইবোৰ সম্পূৰ্ণ অসমীয়া ভাষাত খোদিত লিপি নাছিল। কিন্তু চামধৰা গড়ৰ ৰণ-জয় শিলালিপিৰ ১ নং ফলিৰ আধা অংশ আৰু আনখন ফলিৰ সম্পূৰ্ণ খোদিত অসমীয়া ভাষাত কৰা হৈছে।
সম্পূৰ্ণ শুদ্ধ ভাষাত ১ নং ফলিৰ আধা অংশ আৰু ২ নং ফলিৰ সম্পূৰ্ণ শুদ্ধ অংশ এইখিনিতে উল্লেখ কৰা হ'ল। ১ নং ফলি শ্ৰী ভাণ্ডাৰী গোহাঁই লাংগিবু গোহাঁই বৰফুকন ন্যায় ফলি অবাই চামধৰা সীমা কৰি হাৰু নিদাৰুণী লৈ গঢ়া শক ১৫৩৮। ২ নং ফলি শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ জয় জয় শ্ৰী ফুলুং গোহাঁই শ্ৰী কুলোতা গোহাঁই শ্ৰী যদু বৰুৱা জয়হল চামধৰা গড়ৰ ৰঞ্জয় শিলৰ ফলিত ব্যৱহাৰ কৰা গোহাঁই শব্দৰ পৰৱৰ্তী কালত গোহাঁই বা গোহাঁয়ী বুলি লেখাৰ নিয়ম হ'ল। পুৰণি অসমীয়া আন শিলাৰেখা বা তাম্ৰফলিত সংস্কৃত শব্দৰে লিখাৰ দৰে চামধৰা ৰণজয় ১ নং ফলিত সংস্কৃত স্বস্তি শব্দৰে আৰম্ভ কৰিছে। স্বস্তি সমতুল্যৰে আৰম্ভ কৰি লিখা বাক্যটোৰ জৰিয়তে সেই সময়ৰ ৰজা প্ৰতাপ সিংহৰ প্ৰশংসা আৰু ৰণজয়ীৰ কথা বৰ্ণনা কৰা হৈছে। শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰ কৰা শব্দবোৰ হৈছে বৰফুকন চামধৰা নামবাচক শব্দ বৰুৱা জয় ইত্যাদি। গতিকে ফলিখনত ব্যৱহাৰ হোৱা শব্দবোৰৰ প্ৰতি লক্ষ্য কৰি ইয়াকে ক'ব পাৰি যে ইয়ে শুদ্ধ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা শিলালিপি। ধন্যবাদ।